প্ৰথম পৰ্যায়ত 20খন চাহ বাগিচাৰ শ্ৰমিকসকলৰ কাৰণে বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকৰ যিখিনি বেমাৰ আজাৰ আছে, বিভিন্ন ৰোগত আক্ৰান্ত, ইয়াত যেনেকৈ প্ৰেছাৰ, চুগাৰ বা হাৰ্টৰ, নাৰ্ভৰ, মানে কেঞ্চাৰ, এই বেমাৰখিনি মানে বহুতে টকাৰ অভাৱত আচলতে তেওঁলোকে ট্ৰিটমেণ্ট কৰিব নোৱাৰে, হয়তো অপাৰগত প্ৰকাশ কৰে। সেইকাৰণে শ্ৰমিকসকলৰ স্বাস্থ্যৰ প্ৰতি এটা সুস্বাস্থ্য যাতে পায়, তাৰ কাৰণে অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, স্বাস্থ্যমন্ত্ৰী অচ্যুত সিংহাল ডাঙৰীয়াই তেওঁলোকে এটা অভিলাষী আঁচনি উলিয়াইছে স্বাস্থ্য মেলা। গতিকে এই যাতে শ্ৰমিকসকলে টকাৰ অভাৱত তেওঁলোকে যাতে মৃত্যু নহয়, ডক্তৰৰ অভাৱত, দৰৱৰ অভাৱত যাতে তেওঁলোকৰ মৃত্যু নহয় আগতীয়াকৈ, সেইকাৰণে শ্ৰমিকসকলৰ এটা স্বাস্থ্যৱান সুস্বাস্থ্য অধিকাৰী হ'বৰ কাৰণে এই স্বাস্থ্য মেলা আয়োজন কৰিছে। মই ডিগবৈ সমষ্টিটোৰ ফুলঙাবী চাহ বাগিচাৰ নাম দিছিলোঁ, গতিকে ইয়াতে আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। আৰু ইয়াত যিসকল শ্ৰমিক আছে, শ্ৰমিকসকলৰ প্ৰথমতে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰিব, বিভিন্ন ৰোগৰ পৰীক্ষা কৰিব, আৰু পৰীক্ষা কৰি যাক যেনেধৰণে মেডিচিন দিব লাগে মেডিচিন দিয়াৰ ব্যৱস্থা কৰিব, ক'ৰবাত যদি কিবা অপাৰেশ্যনো কৰিব হয় সেইখিনি সুবিধা কৰি দিব। গতিকে এটা বৃহৎ অভিলাষী আঁচনি, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ, স্বাস্থ্যমন্ত্ৰী অচ্যুত সিংহাল ডাঙৰীয়াক ধন্যবাদ দিছোঁ, আৰু ইয়াৰ আমাৰ স্বত্বাধিকাৰী ৰঞ্জিত কুমাৰ বৰুৱা ডাঙৰীয়াক ধন্যবাদ দিছোঁ আজি আমাক সহযোগিতা কৰাৰ কাৰণে। মই পুনৰ সকলো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।